নমস্কাৰ পুনৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এবাৰ উত্তৰ পূৰ্বাঞ্চল ইউনিয়নে মাইনৰিটি ষ্টুডেণ্ট ইউনিয়নৰ তৰফৰ পৰা পুনৰ সমালোচনা কৰা পৰিলক্ষিত হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰীক উদ্দেশ্যি তেওঁলোকে কৈছে যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেৱল মিয়াৰ পিছফালে দৌৰি থাকে মিয়াৰ পিছতে লাগি থাকে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী যিমানেই গৰু আৰু গাহৰিক লৈ মুখ্যমন্ত্ৰীয়ে ৰাজনীতি নকৰক কিয় মিয়া আগবাঢ়ি যাবই এনেদৰে মুখ্যমন্ত্ৰীক এইবাৰ এক প্ৰকাৰ সমালোচনা কৰি জাঙুৰ খাই উঠিছে নেমচু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেৱল মিয়াৰ পিছফালে লাগি থাকে কেৱল লাগি থাকে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীয়ে গৰু আৰু গাহৰিৰ ৰাজনীতি কৰিলেও মিয়া আগবাঢ়ি যাবই এনেদৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক এক প্ৰকাৰ প্ৰত্যাহ্বান জনাই জাঙুৰ খাই উঠিছে নৰ্থ ইষ্ট মাইনৰিটি ষ্টুডেণ্ট ইউনিয়ন চমুকৈ নেমচু নিৰ্বাচন আহিলে কিয় চৰকাৰে হিন্দু মুছলমানৰ ৰাজনীতি কৰে মুখ্যমন্ত্ৰীলৈ প্ৰশ্ন নেমচুৰ মিয়াৰ লগত আল্লাহ আছে সেইভাবে মিয়া লৰা ছোৱালী আজিৰ দিনত শিক্ষিত এয়া এক প্ৰকাৰ আত্মবিশ্বাসী আৰু এনেদৰে ধৰ্মীয় বিশ্বাস তেওঁলোকে কৈছে এজন মুখ্যমন্ত্ৰী হিচাপে হিন্দু মুছলমান সকলোকে সমদৃষ্টিৰে চাওক আপুনি ৰাজ্য মুখ্যমন্ত্ৰীক উদ্দেশ্যি এই মন্তব্য নেমচুৰ তৰফৰ পৰা মুখ্যমন্ত্ৰীৰ ভাষ্যৰ পিছতে গৰজি উঠিল নেমচুৰ সভাপতি বদৰুল ইছলাম মুখ্যমন্ত্ৰীয়ে কেহতীয়াকৈ মন্তব্য কৰিছিল থলুৱা কৃষকক উদ্দেশ্যি গাহৰি পোহাক লৈ তাৰ পিছতে এনেদৰে মন্তব্য কৰিছে নিৰ্বাচনৰ পূৰ্বে সহজ সৰল সংখ্যালঘু লোকক আপোনালোকে ব্যৱহাৰ কৰে অসমত থকা সকলো মিয়া মুছলমানে ভাৰতীয় নাগৰিক কাকো বিদেশী বুলি আপুনি তুচ্ছ তাচ্ছিল্য নকৰিব মুখ্যমন্ত্ৰীয়ে প্ৰায় মিয়াক লৈ তুচ্ছ তাচ্ছিল্য কৰে আৰু এনেদৰে বদৰুল ইছলাম নামৰ নেমচুৰ বিষয়বাবী এনেদৰে মুখ্যমন্ত্ৰীক মন্তব্য কৰিছে মিয়াক উচ্ছেদ কৰি অৰ্থনৈতিক জীৱনত প্ৰভাৱ পেলাইছে ৰাজ্য চৰকাৰে নিৰ্বাচনৰ সময়ত বিজেপি চৰকাৰখনে মিয়াক ব্যৱহাৰ কৰে সহজ সৰল মিয়া লোকসকলক ব্যৱহাৰ কৰে ৰাজ্য চৰকাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেৱল মিয়াৰ পিছফালে লাগি থাকে কিন্তু ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে যিয়ে নকৰক মিয়াৰ মানুহ আগবাঢ়ি যাবই গৰু গাহৰি ৰাজনীতি কৰিলেও মিয়া আগবাঢ়ি যাবই আৰু এনে কৈছে যে বৰ্তমান অৱস্থাত মিয়াৰ ল'ৰা ছোৱালী শিক্ষিত হৈ পৰিছে মিয়াৰ লগত আল্লাহ আছে কি কৈছে নেমচুৰ তৰফৰ পৰা আমি আগবাঢ়িছো মন্তব্য আৰু তাৰ পিছত আপোনালোকক শুনাম যে গাহৰিক লৈ থলুৱা কৃষকক উদ্দেশ্যি ৰাজ্যৰ মুখ্যমন্ত্ৰী কি কৈছিল অনানুষ্ঠানিকভাৱে সেই মন্তব্য আছে প্ৰথমে আমি বদৰুল ইছলাম নেমচুৰ তৰফৰ পৰা কি কৈছে মুখ্যমন্ত্ৰীক উদ্দেশ্যি প্ৰত্যাহ্বান জনাই আগবাঢ়িছো ডাঙৰীয়া দুদিন পিছে পিছে মিয়াৰ পিছফালে লাগি থকা দেখা যায় মিয়া কোন অসমৰ যিসকল মিয়া মুছলমান আছে তেওঁলোক সকলোৱে ভাৰতীয় নাগৰিক তেওঁলোক অসমৰ বাসিন্দা তেওঁলোক ইয়াতে জন্মগ্ৰহণ কৰিছে তেওঁলোকে সকলো অধিকাৰ ইয়াত সাব্যস্ত কৰি আছে কিন্তু দেখিবলৈ পোৱা গৈছে যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিছুদিন পিছে পিছে মিয়াক তুচ্ছ তাচ্ছিল্য কৰি আহিছে মিয়াক উচ্ছেদ কৰি আহিছে মিয়াসকলৰ শৈক্ষিক সামাজিক অৰ্থনৈতিক জীৱনত তেওঁ প্ৰভাৱ পেলাইছে যাতে উন্নয়ন নহয় যাতে মিয়া ল'ৰা ছোৱালী শিক্ষিত হ'ব নোৱাৰে আৰু মিয়াক আটাইতকৈ ডাঙৰ কথা হ'ল যে নিৰ্বাচনৰ সময়ত মিয়াক হিমন্ত বিশ্ব শৰ্মাই ব্যৱহাৰ কৰি আহিছে আৰু নিৰ্বাচন যেতিয়া পাৰ হৈ যায় নিৰ্বাচন পাৰ হোৱাৰ পিছে পিছে হিমন্ত বিশ্ব শৰ্মা এণ্ড কোম্পানীয়ে মিয়াৰ পিছফালে লাগি আবুল তাবুল বকে মিয়াক গালি পাৰে মিয়াক উচ্ছেদ কৰে এটা কথা আজি আপোনালোকক ক'ব বিচাৰোঁ যে হিমন্ত বিশ্ব শৰ্মাই যিমানে উচ্ছেদ কৰিব হিমন্ত বিশ্ব শৰ্মাই মিয়া মুছলমানক যিমানে উন্নতি কৰিব নিবিচাৰিব মিয়া কিন্তু মিয়াৰ লগত কিন্তু আল্লাহ আছে মিয়াৰ লগত আল্লাহ আছে যাৰ কাৰণে মিয়াৰ ল'ৰা ছোৱালী এতিয়া আকাশত উৰাজাহাজ চলাব মিয়াৰ ল'ৰা ছোৱালী এতিয়া নাছাৰ বিজ্ঞানী হ'ব মিয়াৰ ল'ৰা ছোৱালী এতিয়া ডাঙৰ ডাঙৰ ডক্টৰ হ'ব ইঞ্জিনিয়াৰ হ'ব হিমন্ত বিশ্ব শৰ্মাই কিন্তু ৰখাব নোৱাৰে তেওঁ যিমানে গৰু গাহৰি ৰাজনীতি কৰক তেওঁ যিমানে হিন্দু মুছলমানৰ ৰাজনীতি কৰক কিয় নিৰ্বাচন পাৰ হৈ গ'লে হিন্দু মুছলমানৰ ৰাজনীতি কৰিব লাগে আপুনি দেখোন দলগাঁৱলৈ যায় আপুনি দেখোন লাহৰীঘাটলৈ যায় আপুনি ৰূপহীলৈ যায় চামুগুৰিলৈ যায় নিৰ্বাচনৰ আগে আগে আপোনালোকে আমাৰ নিচিনা সহজ সৰল সংখ্যালঘু লোকসকলক ব্যৱহাৰ কৰে আৰু নিৰ্বাচন পাৰ হৈ গ'লে আপোনালোকে সকলোকে পাহৰি যায় কিয় যদি বেয়া পায় প্ৰতিটো সময়তে মিয়াক বেয়া পাব লাগে নিৰ্বাচনৰ সময়ত মিয়াসকল হৈ যায় আপোনাৰ কাৰণে উৰাঙৰ ৰসগোল্লা আৰু নিৰ্বাচন পাৰ হৈ গ'লে তেওঁলোক হৈ যায় আপোনাৰ কাৰণে ভোট জলকীয়া ইমানেই জ্বলা মানে পায় আপুনি মিয়াসকলক গতিকে এজন মুখ্যমন্ত্ৰী হিচাপে হিন্দু মুছলমান সকলোকে আপুনি সমদৃষ্টিৰে
সম নজৰেৰে চাব লাগে আৰু সকলোৰে উন্নয়ন কৰিব লাগে। একে ৰাজ্যৰ নাগৰিক কাকো মানে মাহিয়াৰ চকুৰে চাব নালাগে, সকলোৰে সমদৃষ্টিৰে চোৱাৰ বাবে আপোনাক নেমচুৰ ফালৰ পৰা আমি দাবী জনাইছোঁ। আৰু আপুনি যাতে হিন্দু মুছলমান কৰি মানে সাম্প্ৰদায়িক যিটো ৰহন হনা সেই ৰহনটো আপুনি নাহানে, তাৰ কাৰণে আপোনাক আহ্বান জনাইছোঁ। আৰু ইতিমধ্যে আপোনালোকে নেমচুৰ তৰফৰ পৰা শুনিলে ৰাজ্যৰ মুখ্যমন্ত্ৰীক উদ্দেশ্যি প্ৰত্যাহ্বান জনাই এনেদৰে জাঙুৰ খাই উঠিছে মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যক লৈ। মুখ্যমন্ত্ৰীয়েনো কি মন্তব্য কৰিছিল? থলুৱা কৃষকক উদ্দেশ্যি তেখেতে কৈছিল যে গাহৰি ফাৰ্ম আপোনালোকে কৰিব বিচাৰিছে, ভাল কথা, সেয়া ন্যায়ো চুৰ নকৰে, এনেদৰে মন্তব্য এটা দিছিল। কি কৈছিল ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে? মুখ্যমন্ত্ৰীৰ মন্তব্যটো শুনক, যি মন্তব্যক লৈ এই মুহূৰ্তত জাঙুৰ খাই উঠিছে নেমচু। মুখ্যমন্ত্ৰীৰ মন্তব্য। সেইটো বস্তু আৰু ন্যায় চুৰি নকৰে। সেইটো বস্তু আৰু ন্যায় চুৰি নকৰে। দেউতাহঁত আৰু খেতি 2 বছৰ কৰিব, তাৰপিছত ভাল দেউতাহঁতে 70-80 কিলো ভাল লয়, আমি ল'ব নোৱাৰো। গাড়ী আমি কৰিম ছাৰ, বয়স হোৱাৰ পিছত পৰি যাব, এতিয়া আমি খেতি কৰিব লাগিব। আমি তুমি ভাষা ল'ব লাগিব, কি নোৱাৰো বুলি কৈছা? দলংখন হ'লে আমি নিজে কৰিব পাৰিম, আৰু কামো কৰিব পাৰিম না। ইয়াতে আমি গাহৰি ফাৰ্ম কৰিব পাৰিম, গৰু ফাৰ্ম, ছাগলী ফাৰ্ম। কৰিলে সেইটো বস্তু আৰু ন্যায় চুৰি নকৰে। মুখ্যমন্ত্ৰী ডাঙৰীয়া দুদিন পিছে মিয়াৰ পিছফালে লাগি থকা দেখা যায়। মিয়া কোন? অসমৰ যিসকল মিয়া মুছলমান আছে তেওঁলোক সকলোৱে ভাৰতীয় নাগৰিক, তেওঁলোক অসমৰ বাসিন্দা, তেওঁলোক ইয়াতে জন্মগ্ৰহণ কৰিছে, তেওঁলোকে সকলো অধিকাৰ ইয়াত সাব্যস্ত কৰি আছে। কিন্তু দেখিবলৈ পোৱা গৈছে যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিছুদিন পিছে মিয়াক তুচ্ছ তাচ্ছিল্য কৰি আহিছে, মিয়াক উচ্ছেদ কৰি আহিছে, মিয়াসকলৰ শৈক্ষিক, সামাজিক, অৰ্থনৈতিক জীৱনত তেওঁ প্ৰভাৱ পেলাইছে, যাতে উন্নয়ন নহয়, যাতে মিয়া ল'ৰা ছোৱালী শিক্ষিত হ'ব নোৱাৰে। আৰু মিয়াক আটাইতকৈ ডাঙৰ কথা হ'ল যে নিৰ্বাচনৰ সময়ত মিয়াক হিমন্ত বিশ্ব শৰ্মাই ব্যৱহাৰ কৰি আহিছে। আৰু নিৰ্বাচন যেতিয়া পাৰ হৈ যায়, নিৰ্বাচন পাৰ হোৱাৰ পিছে হিমন্ত বিশ্ব শৰ্মা এণ্ড কোম্পানীয়ে মিয়াৰ পিছফালে লাগি আবুল তাবুল বকে, মিয়াক গালি পাৰে, মিয়াক উচ্ছেদ কৰে। এটা কথা আজি আপোনালোকক ক'ব বিচাৰোঁ যে হিমন্ত বিশ্ব শৰ্মাই যিমানেই উচ্ছেদ কৰিব, হিমন্ত বিশ্ব শৰ্মাই মিয়া মুছলমানক যিমানে উন্নতি কৰিব নিবিচাৰিব, মিয়াৰ লগত কিন্তু আল্লাহ আছে। মিয়াৰ লগত আল্লাহ আছে, যাৰ কাৰণে মিয়াৰ ল'ৰা ছোৱালী এতিয়া আকাশত উৰাজাহাজ চলাব, মিয়াৰ ল'ৰা ছোৱালী এতিয়া নাছাৰ বিজ্ঞানী হ'ব, মিয়াৰ ল'ৰা ছোৱালী এতিয়া ডাঙৰ ডক্টৰ হ'ব, ইঞ্জিনিয়াৰ হ'ব। হিমন্ত বিশ্ব শৰ্মাই কিন্তু ৰখাব নোৱাৰে। তেওঁ যিমানে গৰু গাহৰি ৰাজনীতি কৰক, তেওঁ যিমানেই হিন্দু মুছলমানৰ ৰাজনীতি কৰক, কিয় নিৰ্বাচন পাৰ হৈ গ'লে হিন্দু মুছলমানৰ ৰাজনীতি কৰিব লাগে? আপুনি দেখোন দলগাঁৱলৈ যায়, আপুনি দেখোন লাহৰীঘাটলৈ যায়, আপুনি ৰূপহীলৈ যায়, চামুগুৰিলৈ যায়। নিৰ্বাচনৰ আগে আপোনালোকে আমাৰ নিচিনা সহজ সৰল সংখ্যালঘু লোকসকলক ব্যৱহাৰ কৰে, আৰু নিৰ্বাচন পাৰ হৈ গ'লে আপোনালোকে সকলোকে পাহৰি যায়। কিয়? যদি বেয়া পায়, প্ৰতিটো সময়তে মিয়াক বেয়া পাব লাগে। নিৰ্বাচনৰ সময়ত মিয়াসকল হৈ যায় আপোনাৰ কাৰণে উৰাঙৰ ৰসগোল্লা, আৰু নিৰ্বাচন পাৰ হৈ গ'লে তেওঁলোক হৈ যায় আপোনাৰ কাৰণে ভোট জলকীয়া। ইমানেই জ্বলা মানে পায় আপুনি মিয়াসকলক। গতিকে এজন মুখ্যমন্ত্ৰী হিচাপে হিন্দু মুছলমান সকলোকে আপুনি সমদৃষ্টিৰে, সম নজৰেৰে চাব লাগে, আৰু সকলোৰে উন্নয়ন কৰিব লাগে। একে ৰাজ্যৰ নাগৰিক কাকো মানে মাহিয়াৰ চকুৰে চাব নালাগে, সকলোৰে সমদৃষ্টিৰে চোৱাৰ বাবে আপোনাক নেমচুৰ ফালৰ পৰা আমি দাবী জনাইছোঁ। আৰু আপুনি যাতে হিন্দু মুছলমান কৰি মানে সাম্প্ৰদায়িক যিটো ৰহন হনা সেই ৰহনটো আপুনি নাহানে, তাৰ কাৰণে আপোনাক আহ্বান জনাইছোঁ।